নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলৰ বাবে ভাল খবৰ। হয়, আপোনালোকে ঠিকই শুনি আছে, কৃষকসকলৰ বাবে অতিকৈ ভাল খবৰ। দেশৰ কোটি কোটি জনতালৈ আছে ভাল খবৰ। দেশৰ কোটি কোটি কৃষকে ইতিমধ্যে ভাল খবৰ পাবলৈ সক্ষম হ'ব। কোটি কোটি কৃষকে পিএম কিষাণৰ অধীনত লাভ কৰিব ধন। কৃষকৰ একাউণ্টত পোনে পোনে 21 নম্বৰ কিস্তিৰ ধন নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণ আঁচনিৰ এই ধন। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ তালিকা। কোন কোন হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হ'ব, প্ৰতিখন জিলাতে কিন্তু দীঘলীয়া তালিকা প্ৰস্তুত কৰি থকা হৈছে। এইবাৰ ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব এই পিএম কিষাণ সন্মান নিধি আঁচনিৰ ধন। যিসকল কৃষকে KYC কৰিছে সেইসকলে পোনে পোনে নিজৰ একাউণ্টত 2000 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে এই ধনৰ দ্বাৰাই উপকৃত হৈছে। অতি সহজেই তালিকাত চাব পাৰিব আপোনাৰ নাম। pmkishan.gov.in এই ৱেবছাইটত গৈ আপুনি আপোনাৰ নাম লিষ্টত আছে না নাই সেইটো চাব পাৰিব। ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক টাইপ কৰিব আৰু নিজৰ নামটো চাবলৈ পাৰিব। ইয়াৰ পিছত গেট ৰিপৰ্টৰ অপশ্যনত ক্লিক কৰিলে ওলাব আপোনাৰ নাম। তালিকাত আপোনাৰ নাম আছে নে নাই, যদি নাই তেনেহ'লে আপুনি এই হেল্পলাইন নম্বৰত কল কৰিব পাৰে। 01124300606 আৰু এটা নম্বৰ হৈছে 1552618। এই নম্বৰত কল কৰিলে আপুনি সবিশেষ জানিব পাৰিব। পিএম কিষাণৰ ৱেবছাইটত গৈ আপুনি এই তথ্য জানিব পাৰিব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অচিৰেই 21 নম্বৰ পিএম কিষাণ আঁচনিৰ ধন মোকলাই দিব চৰকাৰে। ইতিমধ্যে জাননী জাৰি কৰিছে আৰু ইয়াৰ দ্বাৰাই বহু কৃষক উপকৃত হৈছে। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে এই পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হয়। হয়, আপুনি আৰু টেনশ্যন কৰিব নালাগে। আপোনাৰ নিজৰ নামটো তালিকাত আছেনে নাই আপুনি নিজে চাব পাৰিব। এইলৈ কিন্তু কাৰো ওচৰত যাব নালাগে। যদি আপোনাৰ হাতত এণ্ড্ৰইড থকা এখন মোবাইল আছে তেনেহ'লে আপুনি কাৰো ওচৰত নোযোৱাকৈ নিজৰ নামটো এই পিএম কিষাণ আঁচনিৰ অধীনত আছেনে নাই এইটো নিজেই চাব পাৰিব। আৰু তেতিয়া আপুনি চাব পাৰিব যে আমাৰ নামটো পিএম কিষাণ আঁচনিৰ তালিকাত আছে, আমি পিএম কিষাণটো নাপালোঁ কিয়। এই তালিকা কিন্তু আপুনি নিজেই চাব পাৰিব। তালিকা চাবৰ বাবে আপুনি pmkishan.gov.in এই ৱেবছাইটত গৈ আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ ৰাজ্যখন, তাৰপিছত জিলাখন, তাৰপিছত ব্লক, তাৰপিছত আপোনাৰ এৰিয়াখন ছিলেক্ট কৰিলে নিজে দেখা পাব সেই তালিকাত আপোনাৰ নাম আছে নে নাই। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।